ঢেকিয়াজুলি পৌরসভার অন্তর্গত ৬ নং ওয়ার্ডত বর্তমানে উন্মুক্ত হয়ে আছে বহুতো পকীনলা। উল্লেখ্য যে ঢেকিয়াজুলি পৌরসভার অন্তর্গত ৬ নং ওয়ার্ডৰ অতিরিক্ত পানী ওলাই যাবলৈ পৌরসভায় পথৰ কাষে কাষে নিৰ্মাণ কৰিছিল পকীনলা। যদিও বৰ্তমানলৈকে নিৰ্মাণ কৰা নহ'ল ৬ নং ওয়াৰ্ডৰ বহুতো পকীনলাৰ ঢাকন। উন্মুক্ত নলাসমূহে এতিয়া অঞ্চলটোৰ কেইবা সহস্ৰাধিক লোকৰ বিপদ মাতিছে। সেয়েহে এই সন্দৰ্ভত আজি ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ওয়াৰ্ডত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী লোকে। আজি ভুক্তভোগী লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় এই উন্মুক্ত পকীনলাসমূহে যিকোনো সময়ত জনসাধাৰণৰ বিপদ মাতিব পাৰে। আনকি পকীনলা উন্মুক্ত হৈ থকাত অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ বাবে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও ভুক্তভোগী লোকে ক্ষোভ প্ৰকাশ কৰে। উক্ত বিষয়টো পৌৰসভাই গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে। এই ক্ষেত্ৰত এইটো বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালীবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক এইফালে অহা যোৱা কৰাৰ ফলত বহুতবাৰ ইয়াতো পৰি পেলাই এক্সিডেণ্টো হৈছে পৰিবিলাক। এইটো মাজতে অলপ চলি আছিল কামটো চলি এতিয়া কি কাৰণত বিসংগতি হৈ আছে গম নাপাওঁ। আধা কৰিব লাগে। চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে কামটো শীঘ্ৰে হেৰি কৰে যাতে। ইয়াৰ কাৰণে বহুত ৰিক্স হৈছে মানে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আপোনাৰ দৈনন্দিন আপোনাৰ বহুত এইফালে যাতায়াত হয়। এতিয়া বহুত অসুবিধা হৈ আছে। ট্ৰেইনৰ বাছ ওলাই আছে, পুৰা একদম বেয়া বাস ওলাই আছে, একদম থাকিব নোৱাৰি, ওচৰেদি যাব নোৱাৰি। ল'ৰা ছোৱালীকেইটা কিমান পঢ়িছে, পঢ়ি পেলাই দুখ পাইছে, হাত ভৰি ভাঙিছে। কিমান গৰু ছাগলী এৰি দিয়ে মানুহ, গৰু ছাগলী পৰি একদম পানী হ'লে ভাচি ভাচি গুচি যায়। পানী বেছি হৈ গ'লে ৰাস্তাত উঠি যায় পানী। এইটো চৰকাৰে এইটোৱে কৈ আছোঁ যে ড্ৰেইনটো জলদিকে বনাই দিবৰ কাৰণে। এই ক্ষেত্ৰত এইটো বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালীবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক এইফালে অহা যোৱা কৰাৰ ফলত বহুতবাৰ ইয়াতো পৰি পেলাই এক্সিডেণ্টো হৈছে পৰিবিলাক। এইটো মাজতে অলপ চলি আছিল কামটো চলি এতিয়া কি কাৰণত বিসংগতি হৈ আছে গম নাপাওঁ। আধা কৰিব লাগে। চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে কামটো শীঘ্ৰে হেৰি কৰে যাতে। ইয়াৰ কাৰণে বহুত ৰিক্স হৈছে মানে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আপোনাৰ দৈনন্দিন আপোনাৰ বহুত এইফালে যাতায়াত হয়। এতিয়া বহুত অসুবিধা হৈ আছে। ট্ৰেইনৰ বাছ ওলাই আছে, পুৰা একদম বেয়া বাস ওলাই আছে, একদম থাকিব নোৱাৰি, ওচৰেদি যাব নোৱাৰি। ল'ৰা ছোৱালীকেইটা কিমান পঢ়িছে, পঢ়ি পেলাই দুখ পাইছে, হাত ভৰি ভাঙিছে। কিমান গৰু ছাগলী এৰি দিয়ে মানুহ, গৰু ছাগলী পৰি একদম পানী হ'লে ভাচি ভাচি গুচি যায়। পানী বেছি হৈ গ'লে ৰাস্তাত উঠি যায় পানী। এইটো চৰকাৰে এইটোৱে কৈ আছোঁ যে ড্ৰেইনটো জলদিকে বনাই দিবৰ কাৰণে।